ৰঙাপাৰাত কংগ্ৰেছ নে বিজেপি? কংগ্ৰেছ আহিব, তাত গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া এইবাৰ আমি বিধায়ক বনাই পঠিয়াম। ৰঙাপাৰাত বিজেপি নে কংগ্ৰেছ? কংগ্ৰেছ হ'ব, 100% কংগ্ৰেছ। ৰঙাপাৰাত কংগ্ৰেছ নে বিজেপি? কংগ্ৰেছ। ৰঙাপাৰাত কংগ্ৰেছ নে বিজেপি? কংগ্ৰেছ। ৰঙাপাৰাত কংগ্ৰেছ নে বিজেপি? কংগ্ৰেছ। এইবাৰ আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞাক বিপুল ভোটত জয়যুক্ত কৰিম আমি কংগ্ৰেছত। ৰঙাপাৰা সমষ্টিটো আমি এইবাৰ কংগ্ৰেছ বিচাৰোঁ। ৰঙাপাৰা সমষ্টিত কংগ্ৰেছ না বিজেপি? কংগ্ৰেছ। ৰঙাপাৰাত বিজেপি না কংগ্ৰেছ? কংগ্ৰেছ 100%। ৰঙাপাৰাত কংগ্ৰেছ না বিজেপি? ৰঙাপাৰাত এইবাৰ কংগ্ৰেছে জয়লাভ কৰিব, কাৰণ কিয় ইয়াত যিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁ ৰাইজৰ লগত মিলা আৰু কোনো দাগ নাই। সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিৰ লগতে তেওঁ উঠা বহা কৰে, গতিকে তেখেতক নিদি পেলাই ৰঙাপাৰাবাসী ৰাইজে যে বিজেপিক সমৰ্থন কৰিব তাৰ কোনো কথা নাই। আৰু দ্বিতীয়টো কথা হ'ল কি, বিজেপিয়ে যিখিনি উন্নয়নৰ কথা কৈছে সেই উন্নয়নবিলাক আমি দেখা পোৱা নাই। তেওঁলোকে কোৱা মতে যে ৰাস্তা বনাইছে, ঘাট বনাইছে, স্কুল বনাইছে, কিন্তু ৰাস্তাবিলাক যি বনাইছে তাত কংগ্ৰেছে বনাই যোৱা ৰাস্তাত কাৰ্পেটিং কৰিছে। আৰু যি স্কুল বনাইছে সেই স্কুলবিলাকত এতিয়া বাগান অঞ্চলত যি স্কুল বনাইছে তাত আমি দেখিবলৈ পাইছোঁ বাগান অঞ্চলত কোনো শিক্ষাৰ্থী নাই আৰু কোনো টিচাৰ্ছ নাই, মাত্ৰ কমিশ্যনৰ অংকত সেই বাগানবিলাক বনালে। গতিকে তাৰ পৰা ৰাইজ উপকৃত হোৱা নাই। চাহ জনজাতিসকলৰ যি জনজাতিকৰণ আছিলে সেই জনজাতিকৰণৰ সমস্যাও সমাধান হোৱা নাই। আৰু অন্যান্য জনগোষ্ঠী যেনে কোচ ৰাজবংশী, মৰাণ, মটক আদিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণো হোৱা নাই। গতিকে এই ক্ষেত্ৰত আৰু এটা কথা, যেতিয়ালৈকে এখন চৰকাৰক আমি চলাই থাকোঁ বা পাছ কৰি 10 বছৰ হ'ল, তেওঁলোকে যিখিনি বিসংগতি আছে গোটেই সমষ্টিৰ গোটেই অসমৰ সম্পদবিলাক বিক্ৰী কৰি শেষ কৰিছে। ইয়াত দেখিবলৈ পাইছে ৰেল বিভাগ বিক্ৰী হ'ল, আৰু আমাৰ ইলেক্ট্ৰিচিটি বিক্ৰী হ'ল, LIC বিক্ৰী হ'ল। গতিকে সকলো সম্পদ এফালৰ পৰা বিক্ৰী কৰি গৈছে। আৰু অভাৰঅল আমি যদি চাবলৈ যাওঁ গোটেই ভাৰতবৰ্ষত এতিয়ালৈকে 1800 কোম্পানী বিক্ৰী হৈছে আৰু 1800 কোম্পানী নিষ্মূলক কৰিছে। তাৰ ফলত 45 লাখ নিবনুৱা হৈছে। গতিকে নিবনুৱাৰ সমস্যাই বেছি গা কৰি উঠিছে। দ্বিতীয়টো কথা হ'ল কি, আদানী আম্বানী এইসকলক মাটি বিক্ৰী কৰি আছে। আমাৰ ইয়াতে দেখিবলৈ পাইছোঁ যে পতঞ্জলীক 1200 বিঘা মাটি দিছে 90 বছৰৰ কাৰণে, এটকা ভাৰত। গতিকে এই খিলঞ্জীয়া মানুহখিনি যিখনি আছিলে তেওঁলোকক ক'ত সংস্থাপন কৰিলে তাৰ বিষয়ে আমাক জনাব লাগে। চাংচাৰীত যি উচ্ছেদ হৈছিলে ভূমিপুত্ৰসকল, তেওঁলোক ক'লৈ গ'ল? মুছলমানসকলক উচ্ছেদ কৰিছে, হয়, তেওঁলোকে আকৌ গৈ পেলাই চৰ অঞ্চলত বসবাস কৰিছে। কিন্তু আমাৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে সেইসকল ৰাস্তাত আৰু মাথাউৰিৰ পাৰতে নিবাস কৰি থাকিবলগীয়া হৈছে। তেওঁলোকৰ কোনো স্বাস্থ্য, খোৱা বোৱা বা পানীৰ ব্যৱস্থা নাই। গতিকে এনে পৰিস্থিতিত আমি এইটোৱে ভাবোঁ যে কংগ্ৰেছ আহিলে নিশ্চয় ফলৱৰ্তী হ'ব।